তো হেল্ল' গাইজ, স্বাগতম মোৰ নতুন ভিডিঅ'ত। আশা কৰোঁ আপোনালোকো ভালে আছে। তো আজি মই আপোনালোকৰ ভিডিঅ'টো একচুৱেলি লৈ আহিছোঁ, এইটো আপোনাৰ ক্ৰিকেট আপডেটছ লৈ। তো আপোনালোকে 24 তাৰিখে খেলাখন দেখিলে, কেনেকৈ ইণ্ডিয়া জিকিল অষ্ট্ৰেলিয়াৰ লগত। তো সেইখন খেলা একচুৱেলি আমাৰ ৰোহিত শৰ্মাই সেইদিনাখন ভাল পাৰফৰ্মেঞ্চ কৰাৰ কাৰণে, লগতে টিম মেটছবিলাকো ভাল পাৰফৰ্মেঞ্চ কৰিছে, কিন্তু সেইদিনাখন ৰোহিত শৰ্মাই খুব বেছি ভাল বেটিং কৰাৰ কাৰণে আমাৰ ইজি হ'ল অলপ জিকিবৰ কাৰণে। তো ইণ্ডিয়াৰ লগত আমি অষ্ট্ৰেলিয়াৰ লগত আৰামত জিকা গ'ল, 24 ৰানত জিকা গৈছে। তো সেইদিনাখন আমি জিকাৰ কাৰণে আজি সেই ফলত আমি ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত ছেমি ফাইনেলখন চাব পাৰিম 27 জুনত। আৰু আজিও এটা 25 জুনত আজিৰ তাৰিখত যোনখন খেলা হ'ল আফগানিস্তান আৰু বাংলাদেশৰ মাজত। তো আপোনালোকে তাতে দেখিব পাৰিলে আফগানিস্তানে কিমান ধুনীয়া পাৰফৰ্মেঞ্চ কৰি এবাৰ ফাৰ্ষ্ট টাইম সিহঁতে মানে ৱৰ্ল্ড কাপ T20 ৱৰ্ল্ড কাপত ফাৰ্ষ্ট টাইম সিহঁতে ছেমি ফাইনেল এবাৰ খেলিব। আৰু ছেমি ফাইনেল খেলিব তেখেতসকলে চাউথ আফ্ৰিকাৰ লগত। তো ফাৰ্ষ্ট ছেমি ফাইনেল মেটছখন আছে আপোনালোকৰ আফগানিস্তান, চাউথ আফ্ৰিকা ভাৰ্চেছ আফগানিস্তান। আৰু নেক্সট যোনখন ৰাতি মেটছখন আছে সেইখন আছে ইণ্ডিয়া আৰু ইংলেণ্ড। তো আমি আশা কৰোঁ যে আমাৰ ইণ্ডিয়া টিমটো যাওক ছেমি ফাইনেল জিকি একদম ফাইনেল খেলোঁ। তো আপোনালোকেও থাকিব মোৰ লগত। তো ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আৰু মই নতুন আপোনালোকক ক্ৰিকেটৰ আপডেটছবোৰ দি দিম।